কন্যা ৰাশি সাপ্তাহিক ৰাশিফল 5-ৰ পৰা 11 এপ্ৰিল 2026। নমস্কাৰ বন্ধুসকল, কন্যা ৰাশিৰ লোকসকলৰ বাবে আগন্তুক 5-ৰ পৰা 11 এপ্ৰিল এই সপ্তাহটো সাধাৰণ সপ্তাহ নহয়। এই সপ্তাহত আপোনাৰ জীৱনত এনে কিছুমান পৰিৱৰ্তন আৰু সুযোগ আহিব পাৰে যিয়ে আপোনাৰ ভাগ্যৰ দিশ সলনি কৰিব পাৰে। বিশেষকৈ ধন সম্পত্তি, কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় আহিব। এই সপ্তাহত কিছুমান গুপ্ত শক্তি আপোনাৰ পক্ষত কাম কৰিব পাৰে, কিন্তু একে সময়তে গুপ্ত শত্ৰুৰ পৰা সাৱধান থাকিব লাগিব। বহুদিন ধৰি যি কাম বা আশা আপুনি মনত ৰাখিছিল তাৰ ফলাফল এই সপ্তাহত দেখা পোৱাৰ সম্ভাৱনা আছে। তেনেহ'লে কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো কিমান শুভ, টকা পইচাৰ ক্ষেত্ৰত কেনেকুৱা আগমন হ'ব বা নতুন কিবা সমস্যা আহিব নেকি, প্ৰেম আৰু দাম্পত্য জীৱনত কেনেধৰণৰ পৰিৱৰ্তন আহিব, এই সকলো গুৰুত্বপূৰ্ণ কথা জানিবলৈ ভিডিঅ'টো শেষলৈকে চাওক, কাৰণ এই সপ্তাহত কিছুমান বিশেষ শুভ তাৰিখ, শুভ সংখ্যা আৰু গুপ্ত সংকেত আছে যিয়ে আপোনাৰ জীৱনলৈ ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। বেছি পলম নকৰি আহক তেন্তে জানি লওক সবিশেষ ফলাফল। প্ৰথমতে আহিছোঁ কেৰিয়াৰ, কৰ্মজীৱন 5-ৰ পৰা 11 এপ্ৰিল 2026। এই সপ্তাহটো কন্যা ৰাশিৰ লোকসকলৰ কেৰিয়াৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। বহুদিন ধৰি আপুনি যি পৰিশ্ৰম কৰি আহিছে তাৰ ফল এই সময়ছোৱাত লাহে লাহে দেখা পোৱাৰ সম্ভাৱনা আছে। কৰ্মস্থানত আপোনাৰ দক্ষতা আৰু বুদ্ধিমত্তাই ওপৰৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। যিসকল চাকৰি কৰা ব্যক্তি আছে তেওঁলোকৰ বাবে এই সপ্তাহত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমে এই দায়িত্বটো অলপ কঠিন যেন লাগিব পাৰে, কিন্তু যদি আপুনি ধৈৰ্য আৰু মনোযোগেৰে কাম কৰে তেন্তে ইয়াৰ দ্বাৰাই আপোনাৰ সন্মান আৰু প্ৰমোচনৰ পথ মুকলি হ'ব পাৰে। বিশেষকৈ সপ্তাহৰ মাজভাগত কোনো নতুন প্ৰজেক্ট বা কাম আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা যায়। ব্যৱসায় কৰা কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত নতুন সুযোগ আহিব পাৰে। নতুন গ্ৰাহক বা নতুন সংযোগৰ জৰিয়তে ব্যৱসায়ৰ ক্ষেত্ৰত অলপ উন্নতি দেখা যাব পাৰে, কিন্তু এটা গুৰুত্বপূৰ্ণ কথা হ'ল খৰধৰ কৰি ডাঙৰ ইনভেষ্ট নকৰিব। সকলো বিষয়ে ভালদৰে চিন্তা কৰি সিদ্ধান্ত লোৱাটো এই সপ্তাহত অত্যন্ত প্ৰয়োজন। যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে এই সপ্তাহটো মনোযোগ বৃদ্ধি কৰাৰ সময়। যদি আপুনি পৰীক্ষা বা কোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেন্তে এই সময়ত অলপ বেছি পৰিশ্ৰম কৰিব লাগিব, কিন্তু ভাল খবৰ হ'ল এই পৰিশ্ৰমৰ আপোনাৰ অথলে নাযায়। ধৈৰ্য ৰাখিলে সফলতা আহিব। কৰ্মস্থানত সহকৰ্মীৰ সৈতে অলপ ভুল বুজাবুজি হ'ব পাৰে, সেয়েহে এই সপ্তাহত কথা বতৰাত অলপ সতৰ্ক থাকক। কাৰো কথাত সহজে বিশ্বাস নকৰাকৈ নিজৰ কামত মনোযোগ দিয়াটো আপোনাৰ বাবে ভাল হ'ব। সপ্তাহৰ শেষৰ ফালে কোনো ভাল খবৰ বা নতুন সুযোগৰ সংকেত দেখা যায়। কোনো ফোন কল, মেছেজ বা অফাৰ আপোনাৰ কেৰিয়াৰৰ বাবে গুৰুত্বপূৰ্ণ হ'ব পাৰে। সেইবাবে এই সময়ত সকলো সুযোগ খোলাখুলিকৈ আপুনি খোলা মনেৰে গ্ৰহণ কৰিব পাৰে। মুঠতে ক'বলৈ গ'লে কন্যা ৰাশিৰ বাবে এই সপ্তাহটো কেৰিয়াৰৰ ক্ষেত্ৰত লাহে লাহে আগবঢ়াৰ সময়। ধৈৰ্য, বুদ্ধি আৰু পৰিশ্ৰমেৰে কাম কৰিলে আগন্তুক সময়ত ডাঙৰ সফলতাৰ দুৱাৰ মুকলি হ'ব পাৰে। এতিয়া আহিছোঁ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা। এই সপ্তাহটো কন্যা ৰাশিৰ লোকসকলৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিব পাৰে। সপ্তাহৰ আৰম্ভণিতে খৰচ অলপ বেছি হোৱা দেখা যাব পাৰে। ঘৰ সংসাৰৰ কিছুমান প্ৰয়োজনীয় কাম, পৰিয়ালৰ সদস্যৰ বাবে খৰচ অথবা হঠাৎ কোনো প্ৰয়োজনীয় বস্তু কিনিব লাগিব পাৰে। সেইবাবে এই সময়ত টকা ব্যৱহাৰ কৰোঁতে অলপ চিন্তা কৰি আগবঢ়াটো অত্যন্ত প্ৰয়োজন। কিন্তু ভাল খবৰটো হ'ল সপ্তাহৰ মাজভাগত টকাৰ আগমনৰ কিছু সম্ভাৱনা দেখা যায়। আগতে ক'ৰবাত ফাঁচি থকা টকা, ধাৰ দিয়া ধন ঘূৰাই পোৱা অথবা কোনো কামৰ লাভ কৰাৰ এই সময়ত আহিব পাৰে। এই ধন আপোনাৰ বাবে কিছু মানসিক শান্তি লৈ আহিব। যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহত লাভ লাহে লাহে বৃদ্ধি পোৱাৰ সংকেত আছে। বিশেষকৈ যদি আপুনি বাণিজ্য, অনলাইন কাম বা নিজা উদ্যোগৰ সৈতে জড়িত তেন্তে নতুন গ্ৰাহক বা নতুন অৰ্ডাৰৰ সম্ভাৱনা দেখা যায়। যদিও আৰম্ভণিতে লাভ অকণমান হ'ব পাৰে, কিন্তু এইটোৱে আগন্তুক সময়ত ডাঙৰ লাভৰ পথ মুকলি কৰিব। এই সপ্তাহত সম্পত্তিৰ ক্ষেত্ৰতো কিছুমান চিন্তা বা আলোচনা হ'ব পাৰে। কোনো মাটি, ঘৰ বা সম্পত্তিৰ বিষয়ে আলোচনা আৰম্ভ হ'ব পাৰে, কিন্তু এতিয়াই ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে সকলো বিষয়ে ভালদৰে পৰীক্ষা কৰা অত্যন্ত প্ৰয়োজন, কাৰণ খৰধৰ কৰি সিদ্ধান্ত ল'লে পিছত অনুতাপ হোৱাৰ সম্ভাৱনা থাকে। কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহত এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হ'ল সঞ্চয় কৰাৰ অভ্যাস বৃদ্ধি কৰক। যিমানেই ধন আহে তাৰ ভিতৰত কিছু অংশ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰি ৰাখক। এই অভ্যাসে আগন্তুক সময়ত আপোনাক বহু সমস্যাৰ পৰা ৰক্ষা কৰিব পাৰে। সপ্তাহৰ শেষৰ ফালে
কোনো অপ্ৰত্যাশিতভাৱে আৰ্থিক সুযোগ আহিব পাৰে, কোনো নতুন কাম, অতিৰিক্ত ইনকামৰ উৎস বা কোনো পৰিচিত মানুহৰ পৰা লাভজনক পৰামৰ্শ পোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি সেই সুযোগটো বুদ্ধিৰে ব্যৱহাৰ কৰিব পাৰে তেন্তে আপোনাৰ আৰ্থিক অৱস্থা লাহে লাহে মজবুত হ'ব পাৰে। মুঠতে ক'বলৈ গ'লে কন্যা ৰাশিৰ বাবে এই সপ্তাহটো টকা পইচাৰ ক্ষেত্ৰত সতৰ্কতা আৰু বুদ্ধিমত্তাৰে আগবঢ়াৰ সময়। অলপ পৰিকল্পনা আৰু ধৈৰ্য ৰাখিলে এই সপ্তাহত আপোনাৰ আৰ্থিক জীৱনত নতুন স্থিৰতা আনিব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন 5 পৰা 11 এপ্ৰিল 2026। এই সপ্তাহটো কন্যা ৰাশিৰ লোকসকলৰ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত কিছু অনুভূতিপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। এই সময়ত আপোনাৰ মনত থকা কথা বা অনুভূতিবোৰ স্পষ্টকৈ প্ৰকাশ কৰাৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। যিসকলে অবিবাহিত আৰু প্ৰেম সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত সম্পৰ্কটো অলপ গভীৰ হোৱাৰ সম্ভাৱনা আছে। দুয়োৰে মাজত বিশ্বাস আৰু বুজাবুজি আগতকৈ অলপ বেছি মজবুত হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, সৰু সৰু কথাত অভিমান বা সন্দেহ জন্ম ল'ব পাৰে। সেয়েহে ধৈৰ্য আৰু শান্ত মন ৰাখি কথা পাতিলে সম্পৰ্কটো সুন্দৰ হৈ থাকিব। যিসকলে নতুনকৈ কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছে পচন্দ কৰিছে তেওঁলোকৰ বাবে এই সপ্তাহত সেই অনুভূতিটো আৰু বেছি স্পষ্ট হ'ব পাৰে। কিন্তু খৰধৰ কৰি সিদ্ধান্ত লোৱাৰ আগতে মানুহজনক ভালদৰে বুজিবলৈ চেষ্টা কৰক। লাহে লাহে আগবাঢ়িলে সম্পৰ্কটো অধিক স্থিৰ হ'ব পাৰে। বিবাহিত কন্যা ৰাশিৰ লোকসকলৰ বাবে এই সপ্তাহটো পাৰিবাৰিক জীৱনত কিছু ব্যস্ততা লৈ আহিব পাৰে। সংসাৰৰ কিছুমান দায়িত্ব বা পৰিয়ালৰ বিষয় লৈ আলোচনা হ'ব পাৰে। এই সময়ত স্বামী স্ত্ৰীৰ মাজত বুজাবুজি অতি প্ৰয়োজন। যদি দুয়োজনে একেলগে সমস্যাৰ সমাধান বিচাৰে তেন্তে কোনো সমস্যাই ডাঙৰ হৈ নাথাকে। সপ্তাহৰ মাজভাগত সৰু সৰু ভুল বুজাবুজি বা মনোমালিন্য হ'ব পাৰে। কিন্তু ভাল কথা হ'ল এই সমস্যাবোৰ বেছি সময় নাথাকিব। যদি আপুনি ধৈৰ্য ধৰি ৰাখে আৰু ভালদৰে কথা পাতে তেন্তে পুনৰ সম্পৰ্কটো মিঠাচ ঘূৰি আহিব। সপ্তাহৰ শেষৰ ফালে প্ৰেম আৰু দাম্পত্য জীৱনত কিছু ভাল মুহূৰ্ত আহিব পাৰে। একেলগে সময় কটোৱা, ক'ৰবালৈ যোৱা বা হৃদয়ৰ কথা ভাগ বতৰা কৰাৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে। এই সময়ত সম্পৰ্কটো আৰু মজবুত কৰিব। মুঠতে কন্যা ৰাশিৰ বাবে এই সপ্তাহটো প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজি, ধৈৰ্য আৰু আন্তৰিকতাৰ সময়। যদি আপুনি মনৰ কথাৰ সম্পৰ্কটো আগুৱাই নিয়াৰ চেষ্টা কৰে তেন্তে এই সপ্তাহত আপোনাৰ জীৱনত ভালপোৱাৰ সুন্দৰ অনুভূতি বৃদ্ধি কৰিব পাৰে। এতিয়া আহিছোঁ স্বাস্থ্য 5 পৰা 11 এপ্ৰিল 2026। এই সপ্তাহত কন্যা ৰাশিৰ লোকসকলৰ স্বাস্থ্য সাধাৰণতে স্থিৰ থাকিব পাৰে। কিন্তু কিছুমান সৰু সৰু সমস্যাই আপোনাক অলপ অসুবিধা দিব পাৰে। বিশেষকৈ মানসিক চাপ বা অধিক চিন্তাৰ কাৰণে শৰীৰত অলপ দুৰ্বলতা অনুভৱ হ'ব পাৰে। কন্যা ৰাশিৰ লোকসকল স্বভাৱতে বহুত চিন্তা কৰে আৰু এই অভ্যাসতে কেতিয়াবা স্বাস্থ্যৰ প্ৰভাৱ পেলায়। সপ্তাহৰ আৰম্ভণিতে অলপ ভাগৰুৱা, মূৰৰ বিষ বা শৰীৰত শক্তি কমি যোৱা অনুভৱ কৰিব পাৰে। ইয়াৰ মূল কাৰণ হ'ব পাৰে অধিক কামৰ প্ৰেছাৰ বা ঠিকমতে ৰেষ্ট নলোৱা। সেয়েহে এই সময়ত পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লোৱাটো অত্যন্ত প্ৰয়োজন। দিনটোত অলপ সময় নিজৰ বাবে ৰাখক আৰু মনটো শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰক। খাদ্যৰ অভ্যাসৰ ক্ষেত্ৰত বিশেষ সাৱধানতা লোৱা উচিত। বাহিৰৰ অতি তেলজাতীয় বা মছলাজাতীয় খাদ্য অলপ কমকৈ খাব। যদি আপুনি পেটৰ সমস্যা, গেছ বা হজমৰ অসুবিধাত ভুগি আছে তেন্তে এই সপ্তাহত সেই সমস্যা অলপ বেছি অনুভৱ কৰিব পাৰে। সেয়েহে সহজে হজম হোৱা খাদ্য আৰু অধিক পানী খোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। এই সপ্তাহত ব্যায়াম বা যোগ অভ্যাস আৰম্ভ কৰাটো আপোনাৰ বাবে যথেষ্ট লাভজনক হ'ব পাৰে। দৈনিক অলপ খোজ কঢ়া, যোগ বা ধ্যান কৰাৰ অভ্যাসে আপোনাৰ মন আৰু শৰীৰ দুয়োটাকে সুস্থ কৰি ৰাখিব। বিশেষকৈ ৰাতিপুৱাৰ সময়ত অলপ ব্যায়াম কৰিলে দিনটো শক্তি আৰু সতেজতা অনুভৱ কৰিব। সপ্তাহৰ মাজভাগত মানসিক চাপ অলপ বাঢ়িব পাৰে, বিশেষকৈ কাম বা পৰিয়ালৰ কিছুমান বিষয়ক লৈ। কিন্তু আপুনি যদি শান্ত মনেৰে সেই সমস্যাবোৰ মোকাবিলা কৰে তেন্তে ইয়াৰ কোনো ডাঙৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যত নপৰিব। সপ্তাহৰ শেষৰ ফালে স্বাস্থ্যৰ অৱস্থা আগতকৈ উন্নত হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি নিজৰ স্বাস্থ্যৰ যত্ন লয়, ঠিকমতে খাদ্য গ্ৰহণ কৰে আৰু পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লয় তেন্তে শৰীৰত নতুন শক্তি আৰু সতেজতা অনুভৱ কৰিব পাৰিব। মুঠতে ক'বলৈ গ'লে কন্যা ৰাশিৰ বাবে এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু যত্ন লোৱাৰ সময়। সৰু সৰু অভ্যাস যেনে সঠিক খাদ্য, নিয়মীয়া ব্যায়াম আৰু মানসিক শান্তি বজাই ৰাখিলে আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব পাৰিব। এতিয়া আহিছোঁ শুভ তাৰিখ, শুভ সংখ্যা আৰু প্ৰতিকাৰ। এই সপ্তাহত কন্যা ৰাশিৰ বাবে বিশেষ শুভ তাৰিখ হ'ল 6 এপ্ৰিল, 8 এপ্ৰিল আৰু 10 এপ্ৰিল।
এই দিনবোৰত যদি আপুনি নতুন কাম আৰম্ভ কৰে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় বা কোনো সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা টকা লেনদেন কৰে, তেন্তে ভাল ফলাফল পোৱাৰ সম্ভাৱনা বেছি আছে। ভাগ্যশালী সংখ্যা হিচাপে এই সপ্তাহত আপোনাৰ বাবে শুভ সংখ্যা হ'ব পাৰে 3, 5 আৰু 8। এই সংখ্যাবোৰ কোনো গুৰুত্বপূৰ্ণ কামত ব্যৱহাৰ কৰিলে অথবা এই সংখ্যাৰ দিনত কাম আৰম্ভ কৰিলে আপোনাৰ ভাগ্য অলপ বেছি সহায় কৰিব পাৰে। শুভ ৰং এই সপ্তাহত কন্যা ৰাশিৰ বাবে ভাগ্যশালী ৰং হ'ল সেউজীয়া, গ্ৰীণ আৰু আকাশী স্কাই ব্লু। এই ৰঙৰ কাপোৰ পিন্ধা বা এই ৰঙৰ বস্তু ব্যৱহাৰ কৰিলে আপোনাৰ মন শান্ত থাকিব আৰু ইতিবাচক শক্তি বৃদ্ধি পাব। এতিয়া আহিছোঁ প্ৰতিকাৰ ৰেমেডি। 1 নম্বৰ, বুধ গ্ৰহ শক্তিশালী কৰিবলৈ বুধবাৰৰ দিনা ভগৱান গণেশৰ পূজা কৰা আপোনাৰ বাবে শুভ হ'ব পাৰে। 2 নম্বৰ, সেউজীয়া শাক পাচলি বা ফল দুখীয়া মানুহক দান কৰিলে ধন আৰু ভাগ্যৰ বাধা কিছু কমিব পাৰে। 3 নম্বৰ, প্ৰতিদিনে পুৱা উঠি ওম গং গণপতয়ে নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰিলে মনৰ অশান্তি আৰু বাধা বিঘিনি দূৰ হ'ব পাৰে। 4 নম্বৰ, বুধবাৰৰ দিনা গৰু নাইবা চৰাইক সেউজীয়া ঘাঁহ পশুক সেউজীয়া ঘাঁহ খোৱালে জীৱনত ইতিবাচক ফল আহিব পাৰে। মুঠতে এই সৰু সৰু প্ৰতিকাৰ আৰু শুভ সংকেতবোৰ মানি চলিলে এই সপ্তাহত আপোনাৰ বাবে অধিক শুভ আৰু সফল হ'ব পাৰে। বন্ধু-বান্ধৱীসকল, এইটো আছিল কন্যা ৰাশিৰ বাবে 5 পৰা 11 এপ্ৰিল এই সপ্তাহটোত জীৱনত কিছুমান গুৰুত্বপূৰ্ণ শিক্ষা আৰু নতুন সুযোগ লৈ আহিব পাৰে। যদি আপুনি ধৈৰ্য ৰাখি নিজৰ কামত মনোযোগ দিয়ে আৰু সঠিক সিদ্ধান্ত লয়, তেন্তে এই সপ্তাহত আপোনাৰ আগন্তুক সফলতাৰ পথ মুকলি কৰিব পাৰে। মনত ৰাখিব, ভাগ্য তেতিয়াহে সহায় কৰে যেতিয়া মানুহে নিজৰ চেষ্টা অব্যাহত ৰাখে। সেয়েহে ইতিবাচক চিন্তা ৰাখক, কঠোৰ পৰিশ্ৰম কৰক আৰু জীৱনৰ প্ৰতিটো সুযোগক বুদ্ধিৰে গ্ৰহণ কৰক। যদি আপুনি কন্যা ৰাশিৰ হয়, তেন্তে কমেণ্টত জয় মা লক্ষ্মী লিখি জনাব আৰু এই সপ্তাহটো আপোনাৰ বাবে কেনেকুৱা হৈ আছে সেয়াও শ্বেয়াৰ কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ প্ৰতিদিনে আমি আপোনালোকৰ বাবে নতুন ৰাশিফল আৰু জ্যোতিষ তথ্য লৈ আহোঁ। পুনৰ দেখা হ'ম আগন্তুক নতুন ভিডিঅ'ত। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি আহক। ধন্যবাদ।